নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ। কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰিছোঁ গমেই পাইছে আপোনালোকে। চক খাৰাক একদম চিমেণ্ট বালিৰ শব্দ শুনা পাই আছে। এইফালে একদম ওপৰত টিং লাগি আছে আৰু এইটো আমাৰ ছাৰ্ভিচিং চেণ্টাৰটো কাম কৰি আছে দেই। আজি এয়া ঢেলাই দিছে, এইফালে চাওক ছাৰ্ভিচিং চেণ্টাৰটো এইফালে ঢেলাই দিছে। ককাইহঁত পূৰা লাগি আছে আৰু মই আহিলোঁ। দোকান ঘৰ হৈ গ'ল, কিন্তু এইটো ঘৰত এতিয়া ইয়াত টিং লগায়ো আছে। এইয়া চাওক দেখাই দিছোঁ অকণমান। আৰু এইফালে নমস্কাৰ বন্ধু বান্ধৱীসকল, একদম পটাপট আহিছোঁ নতুন ভেটিৰ পৰা। মানে একদম দপদপীয়াকৈ বৰষুণ পৰিছে, সেইকাৰণে একদম পটাপট আহিছোঁ। আৰু তিতিলোৱে বাৰু অলপ, এতিয়া আকৌ গাটো ধুব লাগিব দেই। তিতিলোৱে আপোনালোকক আমাৰ মানে নতুন ভেটিলৈ সোমাই যাওঁতে দুফালে দুটা এনেকৈ সৰু সৰু পুখুৰী আছে, অকণমান। তাৰপিছতে ইমান বৰষুণ, কালি ৰাতি বহুত বৰষুণ পৰিলে যে। তাৰপিছতে এতিয়া যে মই মানে পানীয়ে পাইপ দি পেলাই মানে ইনষ্টাগ্ৰামত এটা ৰিলচ বনাইছিলোঁ। পানী পাইপডাল লগাইছিলোঁ আৰু লগাই পেলাই এনেকৈ মানে ভৰি হাতকেইটা এনেকৈ ধুইছোঁ। ধুওঁতে মানে চটফটাই আছে। এজনী কাৱৈ মাছ ধৰি আনিছোঁ, চাওকচোন। এইটো দেখিছেনে? মই মুড়ি কেইটামান দি দিছোঁ, বেলেগ বাচন নাই মানে থ'বলৈ, সেইকাৰণে এইটোতে এতিয়া জীয়াম মই। এইটো চাওকচোন কাৱৈ মাছ, কিমান ডাঙৰ কাৱৈ মাছটো চাওকচোন, দেখিছেনে? এইটো মই একদম এতিয়া মুড়ি কেইটামান দি দিছোঁহি আহি পেলাই। এইয়া মুড়ি কেইটামান দি দিছোঁ, খাইছে কিন্তু এটা মুড়ি। সেইটো লৰাই দিছোঁ ৰ'ব দেই, কিমান দিন থাকে এইটো চাওক, দেখিছেনে? উজানৰ কাৱৈ মাছ। এতিয়া ভাবিছোঁ মই প্ৰথমতে ভিডিঅ'টো আজি সামৰি পেলাইহে গাটো ধুম বুলি ভাবিছোঁ দেই। মানে ইমান উৎপাতকৈ আহিছোঁ, ঘামিছোঁ, দেখিছেনে নাই? তিতিছোঁৱে, মানে ঘামিছোঁ বহুত। বেণ্ডাল থৈ দিছোঁ, আৰু বেণ্ডাল এটা কাৰণে মাৰোঁ, মানে চুলিখিনি আগলৈ লিং লাং কৰি থাকিলে বৰ বেয়া লাগে, মানে একদম অশান্তি লাগি থাকে গৰমত। সেইকাৰণে একদম টিপি পেলাই থৈ দিলে ভাল লাগে। এতিয়া আকৌ একদম মাথা চাথাই ধুই দিব লাগিব। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক কালি যোনটো ভিডিঅ' দিছিলোঁ আপোনালোকে বহুত মৰম চেনেহ দিছে, বহুতে ছাপোৰ্ট কৰিছে। আৰু তাৰ ভিতৰতে মানে কি বুলি ক'ম আৰু ন, ছাপোৰ্ট কৰা সংখ্যক বেছি যেতিয়া, আৰু যোনে ছাপোৰ্ট কৰা নাই তেখেতসকলৰ কথা বাদ দিছোঁ। মানে বহুত কিছুমান বিৰূপ মন্তব্য এগৰাকীয়ে কৰিছে, কিবা কিবি, সেইটো শব্দও মই এতিয়া মানে ক'বলৈ বিচৰা নাই বাৰু। কিবা মানে ইছলাম ধৰ্মী লোকসকলে কিবা এটা বস্তু খোৱাৰ আগত কিবা এটা কৰি লয়, সেইবিলাক কৈছিলে। কিন্তু সেইটো মই এতিয়া তেখেতক উত্তৰটো দিব লাগে বুলি মই প্ৰয়োজনবোধ কৰা নাই। এতিয়া মই মেইন কথাটো কৈছোঁ, আমাৰ যে এতিয়া মামাই, আমাৰ হিমন্ত মামাই যে এতিয়া বৃক্ষৰোপণ, অমৃত বৃক্ষ আছিল নেকি, যিহেতুকে মই এই আঁচনিসমূহ মই এনেকুৱা আঁচনিসমূহত মই নাইকিয়া, হয়তো মই ইমান নাজানো, কিন্তু মই আপোনালোকক ভিডিঅ'কেইটা দিম। প্ৰথমতে অমৃত কলহ আছিলে, এতিয়া অমৃত বৃক্ষ বুলি কৈছে দেই। অমৃত বৃক্ষ ৰোপণ কৰিবলৈ দিছিলে, আৰু ৰোপণ কৰিবলৈ দিওঁতে কেইগৰাকীমান আমাৰ নিচিনা সাধাৰণ মহিলা, সেই সাধাৰণ মহিলাসকলে যেনেকুৱাখিনি প্ৰতিবাদ কৰিছে আপোনালোকক মই ভিডিঅ'টো দেখাই দিছোঁ, দি দিছোঁ, আপোনালোকে চাব। আৰু ইমান এটা কথা কৈছে, কি কথা কৈছে গম পাইছেনে? যিকেইটা বৃক্ষৰোপণ, যিকেইটা পুলি তেখেতসকলক ৰুবলৈ দিছে, সেইকেইটা এডাল খৰিকা, মানে শুকান এডাল খৰি আৰু একদম মিহি খৰি এডাল। পুলি বুলিবলৈ নায়েই, গছৰ পাত বুলিবলৈ নাই। আৰু সেইকেইডাল তেওঁলোকে ৰুই পেলাই কি কৰিব গম পাইছেনে? যিকেইটা গছৰ পুলি দিছে সেয়া ৰুই পেলাই ৰিণিকী ভূঞা, মানে আমাৰ মামা মামীক যেতিয়া ঢুকাব শ্মশানত, সেইকেইডালে বোলে কামত আহিব। এতিয়া যে এই গছ পুলিবিলাক যে ৰুবলৈ দিছে, আমাৰ যে এই বৃক্ষৰোপণ হৈ আছে, মামায়ে যে আমাক বৃক্ষৰোপণ কৰিবলৈ যে দি আছে, সকলোকে যে আহ্বান জনাইছে, ৰুব লাগে, সেইটো হয়। কিন্তু যিখিনি ৰাজনীতি কৰিছে বৃক্ষৰোপণৰ নামত, সেইখিনি বৃক্ষৰোপণ এতিয়া আমাৰ যোনসকল মহিলাই প্ৰতিবাদ কৰিছে, মহিলাসকলে, তেখেতসকলে কৈছে যে আমি ৰুম, কিন্তু এই ৰোৱাৰ যিডাল খৰি ওলাব নহয়, এই খৰিৰ গছ কাটি পেলাই, এয়া গছ কাটি পেলাই আমি মামা মামীক খৰি দিম বোলে, এনেকৈ কৈছে, শ্মশানলৈ নিম। এইখিনি গছ কাটি, এয়া গছ কাটিয়ে আমি মামা মামীক খৰি দিম। কিমান এটা ক্ষোভত কেনেকৈ কৈছে আপোনালোকক দেখাইছোঁ। আৰু এটা কথা পটককৈ কৈ লৈছোঁ কথাকেইটা, নহবা আকৌ থাকি যাব। আপোনালোকক সুন্দৰকৈ দেখাম বাৰু ভিডিঅ'কেইটা। এগৰাকী সাধাৰণ আমাৰ নিচিনা মহিলা এগৰাকীয়ে জীয়ৰীগৰাকীৰ সৈতে সোণাপুৰত মানে এখন সৰু ঘুমটি দোকান দি আছিলে। আৰু উচ্ছেদৰ নামত আমাৰ সাধাৰণ জনতাসকলৰ দোকান পোহৰ কেনেকৈ ভাঙিছে আপোনালোকেতো দেখা পাইছে। মই এতিয়া পোনপটীয়াকৈ এটা কথাই ক'বলৈ বিচাৰিছোঁ, যোনসকলে বাৰু মোৰ ভিডিঅ' চাই ভাল পায় তেখেতসকলৰ কাৰণেহে এইটো ভিডিঅ' আগবঢ়াইছোঁ। মই সেই মানুহগৰাকীৰ ভিডিঅ'টো চাই মই বহুত কান্দিছোঁ ৰাতিপুৱা।
আৰু এতিয়া যেতিয়া মই এডিট কৰিম তেতিয়া মোৰ চকু পানী ওলাব। মানুহগৰাকীৰ কি ইননি বিননি কানুন যে মই শুদ্ধ পথত থাকি পেলাই দুপইচা পাই মই ল'ৰা ছোৱালীজনীক, বিশেষকৈ ছোৱালীগৰাকী হায়াৰ ছেকেণ্ডেৰী পঢ়াই আছে, আৰু এই ঘুমটি দোকানখন দি পেলাই মই ছোৱালীজনীক পঢ়াইছোঁ। বহুত সপোন মোৰ ইমান কষ্ট, মোৰ মানুহজন ঢুকাই গৈছে, আপোনালোকে মোৰ দোকানখন কিয় ভাঙিছে? ইমান কান্দিছে, কিন্তু তেওঁ কান্দোন কোনেও নুশুনিলে, ভাঙিহে এলে দোকানখন। আপোনালোকে চাবচোন, দোকানখন ভাঙিলে। আৰু তেওঁ শেষত এটা কথাই কৈছে যে মই সত্য পথত থাকি পেলাই এয়া কাম কৰি যে সত্যত থাকি পেলাই খাইছোঁ, কিন্তু নহয়, সত্যত থকা মানুহসকলৰ সদায় কষ্ট হয়, তেখেতে কৈছে। বহুত কান্দিছেও, কৈছেও। আৰু মোৰ ইমান দুখ লাগিছে। আজি যদি সেই ঘুমটি আমাৰ অসমীয়া সকলৰ দোকান পোহৰবিলাক বেছিকৈ ভাঙে, মানে যোনসকল বহিৰাগতৰ সকলৰ দোকান পোহাৰ থাকিলেও, বহিৰাগতসকলে দোকান পোহাৰ ৰাস্তা কাষত দি থাকিলেও তেখেতসকলৰ দোকান কিন্তু কেতিয়াও উচ্ছেদ নকৰে। ক'ৰবাত কেনেবাকৈ এখন কৰে। কিয় নকৰে গম পাইছানে? কমিশ্যনটো যে পাই থাকে, কিন্তু আমাৰ এই সাধাৰণ জনতাসকলৰ পৰা যে কমিশ্যন কেনেকৈ পাব, কেনেকৈ ল'ব কৈ দিব। সেইকাৰণে মানে তেওঁলোকৰ দোকান পোহৰবিলাক ভাঙি দিছে। আৰু আজি যদি সেই মহিলাগৰাকী নহৈ পেলাই যদি এখন ঘুমটি দোকানখন নহয়, যদি এখন সুৰাৰ বিপণী দোকান হ'লহেঁতেন ৰাস্তাৰ কাষত, সেইখন কিন্তু কেতিয়াও ভাঙিবলৈ কেতিয়াও নাযায়, কেতিয়াও সেইখন উচ্ছেদ নকৰিলেহেঁতেন। যদিহে সেই ঘুমটিখনৰ জেগাত এখন সুৰাৰ বিপণী থাকিলেহেঁতেন, সেইখন কেতিয়াও উচ্ছেদ নকৰিলেহেঁতেন। কাৰণ সুৰাৰ দোকানৰ পৰা তেওঁ কৰ পাই থাকে, পইচা পাই থাকে, কমিশ্যন পাই থাকে, হয়নে নহয়? গতিকে এইখিনি যে কৰিছে, বহুত পাপ অৰ্জন কৰিছে। কিন্তু আমাৰ মামা মামীয়ে বহুত পাপ অৰ্জন কৰিছে। মৃত্যুটো কিন্তু বহুত ভয়ানক হ'ব দেই। আমাৰ বাৰু মৃত্যু বেয়া, কিন্তু ইমান মানুহৰ কষ্ট, ইমান মানুহৰ দুখ গুণ তেওঁলোকে যেন নিজে সেইবিলাক দেখা পাইছেনে নাই বাৰু? ইমান কষ্ট কৰিছে, ইমান কষ্ট কৰি পেলাই দুবেলা দুমুঠি দোকানখনত থাকি দুপইচা ঘটি পেলাই ছোৱালীজনীকো পঢ়াইছিলে, যে ছোৱালীজনী পঢ়া শুনা কৰি পেলাই অকণমান কিবা এটা কৰিলে মোৰ অকণমান জীৱনটো সুখৰ হ'বগৈ বাকী থকা দিনকেইটা, কিন্তু সেইটো আধাতে মৰহি গ'ল। গতিকে মই আপোনালোকক দেখাইছোঁ ভিডিঅ'কেইটা, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। চৰকাৰে কিবা ক'ব নেকি? চৰকাৰলৈ কি ক'ম, আহনক এয়া ফৌজক গুলি, আসাম পুলিচক গুলি মাৰক আৰু যাব লাগে। কেৱল মই আইন পোৱা নাই, মই কেৱল মেহনত কৰিছিলোঁ। আজি মোক চবে দেখি গ'ল, মোৰ ছোৱালীক দেখি গ'ল, মই যে জিৰো, কিন্তু মোৰ কি মোৰ লাগে, তোমালোকে মোক মাৰি পেলোৱা, মোক মাৰি পেলোৱা, মোৰ দুজনীকে আমাৰ পৃথিৱীত মই চবতে পাতিছোঁ। বাইদেউ আপোনালোকে ফুটপাথত গভৰ্ণমেণ্টৰ মাটিৰ দোকান দিয়াৰ কাৰণে মই PWD ফুটপাথত মই দোকান কৰি আজি 2001ৰ পৰা মোৰ 2000 চনত মোৰ গিৰিয়েক মৰি গৈছে। 6 মাহ বয়সত মোৰ ছোৱালীজনী এৰি থৈ গৈছে। মই তেতিয়াৰ পৰা আজি ডেটলৈকে অকলে সংগ্ৰাম কৰিছোঁ, কাকো নুখোজো, কেৱল কৰ্ম কৰোঁ, কেৱল কৰ্ম। মই ছোৱালীক পঢ়াম, মোৰ ছোৱালী এদিন কিবা কৰিব। আৰু গোটেই সমাজখনে এটা কথা কয়, অ' বাইদেউ আপোনাৰ ৰ'দ নালাগে, আপোনাৰ বৰষুণ নপৰে, আপোনাৰ ভাল হ'ব দিয়ক, এদিন আমি দেখিছোঁ আপোনাৰ কষ্ট, আপোনাৰ এদিন ভাল দিন আহিব। মই এই ইমান হেৰেছমেণ্ট দিব নালাগে ধান লুকোৱাৰ দিনত। সেয়া ইমান বোকাত আহিছো, সেয়া হেমন্ত মামাক দিবলৈ মন নাই যদি এই গছ পুলি নাটক দেখা নাথাকিব। আপুনি ক'ত আছে?
দিয়ে যদি দিব নিদিয়ে যদি নাই আমি ধান লগাই খেতি কৰিয়ে খাই পাওঁ ছাৰ আপুনি 10,000টো নিদিলেও হ'ব আমাক এই গছ পুলি দিছে পঞ্চায়তৰ দুখ নাই আপোনাৰে দুখ নাই সেয়া গছ পুলি দিছে উঠৌ সেয়া লগাবি না মহিলাসকল এইটো লগালে 10,000 দিব যোৱা বছৰ 2 ডালত কিমান পালে 2 ডালত চাৰো নাও নাই আঠো নাও নাই এইটো খুদ হ'ব পাৰে 10,000 দিব বুলি আকৌ 4 ডাল লগাব দিছে বোলে হেইয়া গছ পুলি হেইয়া দিনদা হেমন্ত মামা মৰিলে জ্বলাব লাগিব হেমন্ত মামা আৰু ৰেণিকি ভূঞা বাইদেৱে মৰিলে জ্বলাব কাৰণে সেইকাৰণে লোকেশ্যন লৈ গছ পুলি লগাব দি আছে আমাক নিদিলে হ'ল আমাক 10,000 পইচা খাই আমি জীয়াই থকা নাই নহয় আগৰ পৰাই হাজিৰা কৰি খাই আছো খাই থাকিম নাকি দৰকাৰ নাই দৰকাৰো নাই ৰাস্তাও নাই দলানো নাই বাদ দে নালাগে আমাক নমস্কাৰ বন্ধু বান্ধৱীসকল একদম গা পা ধুই আজৰি হৈ পেলাই অকণমান শুই দিলোঁ শোৱাৰ পাছত এতিয়া উঠিছোঁ দেখা পাইছে একদম চকু ফুলি আছে আৰু মাইনাই সিফালে চিঞৰি আছে মায়ে ভাত খাওঁকি বুলি আৰু 10:30 বাজিলে বাৰু এতিয়া তাৰপাছতে এতিয়া আপোনালোকক অকণমান ভিডিঅ' ক্লিপকেইটা আপোনালোকক দেখাইছোঁ আৰু আপোনালোকৰ মতামতসমূহ জনাব তেখেতৰ ভিডিঅ'টো যেতিয়া চাইছোঁ সঁচাকৈ মই ৰাতিপুৱা এনেকুৱা চকুলো বাগৰিছে নহয় মাক আৰু জীয়েক সেই তেওঁলোকৰ সেই দোকানখনৰ পৰাই জীয়ৰীক 6 মাহ বয়সতে পিতৃয়ে এৰি থৈ গৈছে আৰু সেই 6 মাহ বয়সৰ পৰা যোনগৰাকী মাতৃয়ে তুলি তালি ডাঙৰ দীঘল কৰি এতিয়া হাই ছেকেণ্ডেৰী পঢ়ি আছে আৰু বহুত সপোন আছিলে ইমান দুখ লাগিছে আপোনালোকে চাব মই ভিডিঅ'টো অকণমান দি দিছোঁ আৰু গোটেইটো ভিডিঅ' দিবলৈকো হয় কপিৰাইট মাৰি দিবও পাৰে ন গতিকে তথাপিতো মই আপোনালোকৰ মাজলৈ অকণমান দিছোঁ কি হ'বলৈ ধৰিছে একো ধৰিব পৰা নাই আমি যিহেতুকে নিজেও তেনেকুৱা হয় নিজেও ইমান কষ্ট কৰি পেলাই আজি এইকণ এনেকৈ থাকিব পাৰিছোঁ আৰু তেখেতসকলৰ সেই তেনেকুৱা দুখসমূহ দেখিলে বহুত মনটো বেয়া লাগে আৰু আমাৰ মামাৰ চকুত পৰে নে নপৰে নাজানো আৰু যোনটো ভিডিঅ' দিছোঁ আমাৰ মামা মামী ঢুকালে হিমন্ত মামা মামী ঢুকালে তেওঁলোকে এখন বাৰী বনাইছে আৰু সেই বাৰীখনত কি কৰিব গম পাইছেনে মামা মামী ঢুকালে সেই বাৰীখনৰ পৰা গছ কাটি আনি পেলাই তেখেতসকলক খৰি দিব ইমানখিনি দুখত কিমান দুখ পালে এনেকুৱাখিনি কথা ক'ব পাৰে আৰু চাওকচোন 10,000 টকা দিব প্ৰথমতে 2টা গছ পুলি দিলে আৰু আমিনো এতিয়া বকি কৰি কি লাভ হয় আমি চিঞৰি পেলাই লাভ নাই বুজিব লাগে ইমান আমাৰ মহিলাসকল যে ইমান দলে বলে ওলাই পেলাই একদম আঁচনি পাইছেনে পইচা মূল্য বৃদ্ধিটোৰ কাৰণে আপোনালোকে কিয় মাতিব নোৱাৰে আপোনালোকে যেতিয়া আপোনালোকৰ স্বামী কেইজন কৰ্মস্থলীৰ পৰা আহিব আপোনালোকেতো মোনাখনলৈ চাই কি বজাৰ কৰি আনিছে আপোনালোকেতো লিষ্টখন দি দিয়ে আৰু কিমান দাম কি কথা আপোনালোকেতো মানুহজনে কোৱাৰ লগে লগে গমেই পায় আপোনালোকৰ মনটো বেয়া লাগে নে নালাগে যে এখন চৰকাৰ দিনত ইমান বস্তুৰ মূল্য বৃদ্ধি হৈছে আমি সেইটোক লৈহে প্ৰতিবাদ কৰিব লাগে এই আঁচনিৰ নামত যে আপোনালোকক এনেই ঠগি আছে দেই আঁচনিৰ নামত এইবিলাক এনেই লুটি পুটি খাবলৈ আহিছে এই চৰকাৰখনে আৰু এটা কথা শুনিলোঁ এতিয়া কাৰ ঘৰত কিমান সোণ আছে দেই কাৰ ঘৰত কিমান সোণ আছে সেইখিনি সমীক্ষাটো দিব লাগিব চৰকাৰক সোণ থকা আমি কিমান সোণ পিন্ধি আছো আমাৰ হাতত কিমান সোণ আছে সেইখিনি হিচাপ নিকাচ এতিয়া চৰকাৰক আমি দিব লাগিব আৰু লগতে আৰু এটা দিব লাগিব এতিয়া আপোনালোকেতো চাগে সেইবিলাক টেক্স দিয়ে ন গডৰেজ কেইটা আছে বিচনা কেইখন আছে আলমাৰী কেইটা মানে ঘৰত যিমানখিনি আপোনালোকৰ লাগতিয়াল বস্তুকেইটা আছে সেইকেইটাৰ ওপৰতো এতিয়া আপোনালোকে টেক্স দিব লাগিব আমিও দিব লাগিব এতিয়া গতিকে আৰু কি বাকি থাকিলে বাৰু কওকচোন আমাৰ এই সাধাৰণ জনতাসকলক একদম শেষ কৰি পেলাইছে দেই আজি মই যোৱাকালি যোনটো ভিডিঅ' মই আপোনালোকৰ মাজলৈ পঠাইছিলোঁ দুগৰাকী মানে মোক ইমান দুখত কমেণ্ট কৰিছে একদম দীঘল আপোনালোকে চাব মোৰ বহুত মনটো বেয়া লাগিছে যে আমি হাজিৰা কৰি খোৱা পইচাকেইটা আগতে আমাৰ লাইটৰ বিল আহে 400-500 আৰু এতিয়া লাইটৰ বিল আহে আমাৰ আগতে যিমানখিনি ইউজ কৰিছিলোঁ লাইট এতিয়াও সিমানখিনিয়ে কৰোঁ কিন্তু এতিয়া 5,000 টকাকৈ আহে গতিকে কি হৈছে এই স্মাৰ্ট মিটাৰটো লগাই কি হৈছে গুৱাহাটীখনতো শেষ হ'লেই স্মাৰ্ট চিটি বনাম এতিয়া আকৌ স্মাৰ্ট মিটাৰ লগাই আমাৰ ঘৰে ঘৰে মানুহ মৃত্যু মুখত পৰিবলৈ গৈ আছে প্ৰত্যেক ঘৰৰ মানুহ মূল্য বৃদ্ধিৰ কাৰণে যিহেতুকে এসাঁজ খাবলৈ নাপাব লাইটৰ বিলেই দিবনে গেছৰ চিলিণ্ডাৰে ভৰাবনে আৰু আঁচনি নামত কি দিছে সেই 1250 টকা এটা আমাৰ অৰুণোদয় আঁচনি পায় আৰু সেই 1250 টকাটোৱে কি কৰিব লাগিব চিলিণ্ডাৰো কিনিব লাগিব দালি আলু পিঁয়াজ মানে ঘৰখনত যিখিনি বস্তু লাগতিয়াল সকলোখিনি কিনিব লাগিব
গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে য'ত মাতিব লাগে সেইটোত মাতক এই যে আঁচনিৰ নামত আপোনালোকক শুকান শুকান গছপুলি কেইটা দিছে সেই গছপুলি কেইটাৰ লগতে আপোনালোকে সেলফি উঠিব লাগিব আৰু কিবা কিবি বহুত কৰিব লাগিব গতিকে বহুতে হয়তো ক'ব পাৰে এইজনীয়ে গোটত নাই কাৰণে এনেকে কথা কৈছে কিন্তু আপোনালোকে কিমানখিনি লাভান্বিত হৈছে কিমানখিনি হৈছে আপোনালোকে আৰু আপোনালোকৰ স্বামীসকল কিমানখিনি কষ্ট কৰি ইমান দিনৰ দিনটো কষ্ট কৰি যেতিয়া ঘৰখনলৈ আহে জুৰুলা হৈ আহে মূল্য বৃদ্ধি ভালকে কিবা এটা মাছ পুঠি অকণ খাওঁ বুলি ক'লেও পইচাৰ অভাৱত খাব নোৱাৰে আপোনালোকৰ বেয়া নালাগে জানো মোৰ কিন্তু দুখ লাগে মোৰ কিন্তু বহুত দুখ লাগে কাৰণ এইটোৰ হৈ মই মাতিমেই আৰু বহুতে কয় কাম বন নাই শুই থাকক হৰিনাম লওক হৰিনামো লওঁ হৰিনাম লৈ প্ৰতিবাদ কৰিম প্ৰতিবাদ বুলি নহয় যোনখিনি কথা হয় সেইখিনিকে কৈছো আজি এই নিৰীহ মানুহগৰাকী আমাৰ নিচিনা এগৰাকী মহিলা সেই মহিলাগৰাকী দোকানখন যেতিয়া ভাঙি থানবান কৰি পেলালে তেওঁ বাৰু ক'ৰ পৰা চলিব অকণমান চাইছেনে বাৰু অকণমান বাৰু তেওঁলোকে ভাবি চাইছেনে সেই মহিলাগৰাকী ঘৰটো দোকানখন ভাঙি দিলে বস্তু থান বান হ'ল যে মানে থানালৈ লৈ গৈছে তেখেতক গাড়ীত উঠাই জীয়ৰী সতি তাৰপিছত কি কৰিব গতিকে মানুহে মানুহৰ বাবে যদি অকণমানো চিন্তা নকৰে এয়া আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱে কৈয়ে গৈছিলে মানুহে মানুহৰ বাবে যদি অকণো নাভাবে সেইখিনি এতিয়া আখৰে আখৰে পালন হৈছে গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিকে আপোনালোকক ক'লো আৰু বিশেষ একো নকওঁ আজি বিশেষ একো নকওঁ মনটো সঁচাকে বহুত বেয়া লাগি আছে আৰু আমি কিবাকে হ'লেও যিহেতুকে এওঁ চৰকাৰী চাকৰি এটা আছে কিবাকে হ'লেও বাৰু খাব পাৰিম কিন্তু এই যে সাধাৰণ জনতাসকলৰ কথা চিন্তা কৰিলে যেতিয়া দেখো পথাৰত এতিয়া ইমান তালফাল ৰ'দত যেনেকে পুৰুষসকলে আলি দি থকা দেখো বোকা ভুই ৰুই থকা দেখো মহিলাসকলে ভুই ৰুই পেলাই কি কৰে জানে সন্ধ্যা সময়ত কচু ঢেকীয়া কেইডালমান লৈ যোৱা দেখো মূৰত খৰিয়ে টোপোলা তেনেকে লৈ যোৱা দেখো কিমান জীৱন সংগ্ৰাম কৰি এমুঠি ভাত যোগাৰ কৰিছে আৰু চৰকাৰে কি কৰিছে দুখীয়া দৰিদ্ৰ বহুত আঁচনি দিছো বুলি কৈ পচা চাউল কিটা দিছে বিনামূলীয়া পচা চাউল আৰু সেই বিনামূলীয়া পচা চাউল খাই এতিয়া সেয়াই প্ৰভাৱ পৰি পেলাই এতিয়া আমাৰ মহিলাসকলো একদম দলে বলে দৌৰি গৈছে আঁচনিৰ নামত কিন্তু সেই তেখেতসকলে বুজিয়ে পোৱা নাই যে ইমানেই মূল্য বৃদ্ধিৰ ফলত এতিয়া আমাৰ নিচিনা মানুহসকল চলিবলৈ বহুত অসুবিধা হৈছে দেই বেলেগৰ কথা বাৰু আমি যোনখিনি দেখিছো তেখেতসকলকো কৈছো কিন্তু আমাৰ বিশেষকে আমাৰ এই মধ্যবিত্ত পৰিয়ালসকলৰ চলিবলৈ বহুত কষ্ট হৈ গৈছে আৰু যোনসকলে কমেণ্ট কৰিছে মাইনা বাবু সকলোকে কৈছো তোমালোকে কষ্ট কৰি যাব লাগিব হয় জীৱনটোৱে হৈছে কষ্টময় জীৱনটোৱে হৈছে সংগ্ৰাম গতিকে সংগ্ৰাম কৰি যোৱা আৰু দুবেলা দুমুঠি কষ্ট কৰি হলেও খোৱা এই চৰকাৰখনৰ ওচৰত হাত পাতি একো লাভ নাই গতিকে নিজেই কৰ্ম কৰিব লাগিব নিজে এমুঠি গোটাব লাগিব খাবলৈ আৰু সেইখিনিকে ক'লো মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলো ভালে কুশলে থাকিব আৰু সকলো ভালে কুশলে থাকিলে মোৰ বহুত ভাল লাগে আৰু এই যে হাঁহি থকাৰ আঁৰতো কিন্তু বহুত দুখ লুকাই আছে আৰু সেই দুখখিনি কি জানেনে মই ভালকে থাকিলে নহব যোনসকলে এই কাম কৰি পেলাই যে সন্ধ্যা সময়ত ভালকে অকণমান শুব নোৱাৰে কাৰেণ্টটো স্মাৰ্ট মিটাৰটো বাৰু কথাটো কৈছোৱে কাৰেণ্টটো ইয়াত অকণমান বতাহ অকণ মাৰিলে অকণমান বৰষুণ মাৰিলে কাৰেণ্টটো নাই বুলি যে নাইকিয়া হয় যোনসকলে বিনামূলীয়াকে লাইট পাইছে বুলি কৈছিলে অনুদানৰ লাইট পোৱা সকলো তেওঁলোকো শান্তিত শুব নোৱাৰে আৰু তেওঁলোকৰো যে লাইটৰ বিল কিমান আহিছে মোক সকলোৱে কয়হিও বৌ আপোনালোকৰ কিমান আহিছে মই কওঁ তেওঁ কৈছে আমাৰ দেখোন খালি লাইটটো জ্বলাওঁ আমাৰ ফেন এখন মাত্ৰ চলে কিন্তু ইমান বিল আহিছে আমি ক'ৰ পৰা চলিম কেনেকে কি কৰিম গতিকে সেই দুখখিনি যেতিয়া অন্তৰত লৈ থাকো কাৰ আগত প্ৰকাশ কৰিম আপোনালোকৰ আগতে প্ৰকাশ কৰিব লাগিব হয় সকলোৱে মন খুলি কথা ক'ব পাৰে হয়নে সকলোৱে মন খুলি কথা সকলোকে ক'ব পাৰে গতিকে আপোনালোকে ভয় নকৰিব আপোনালোকৰ যোনখিনি আপোনালোকে অসুবিধা পাই আছে যোনখিনি আপোনালোকে মানে প্ৰকাশ কৰিবলৈ ভয় কৰি আছে সেইখিনি আপোনালোকে মুক্ত কণ্ঠৰে প্ৰকাশ কৰক কাৰোবাৰ ওচৰত গৈ পেলাই হলেও আপোনালোকে ভিডিঅ' যোগে আপোনালোকে কৈ দিয়ক কথাখিনি যে আমাৰ লগত এনেকুৱা আছে এইটো কাম কৰিব নালাগে ভয় নকৰিব একদম ভয় নকৰিব মই ভয় নকৰো মৰিবলৈও ভয় নকৰো আহিছো যেতিয়া এদিন মৃত্যু হ'বই লাগিব জন্ম লৈছো যেতিয়া এদিন মৃত্যু হ'বই লাগিব হয় নে নহয় গতিকে মৃত্যুটো সোনকালে হলেও হৈ যাওক লেকাত খাই থকাতকে এতিয়াই হৈ গ'লেও কথা নাই গতিকে সেয়াই আবেগত বহুতখিনি কথা ক'লো এতিয়া আহিছো আপোনালোকৰ মাজৰ পৰা গতিকে সকলো ভালে কুশলে থাকিব প্ৰভু ভগৱন্তৰ ওচৰত সদায় প্ৰাৰ্থনা জনাইছো আপোনালোকৰ সুস্বাস্থ্যৰ কাৰণে গতিকে এতিয়া অলপ দেৰিকে আকৌ আহি আছো আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে এতিয়া
বাই বাই।